ধেমাজিৰ এগৰাকী ভাস্কৰ্য শিল্পী একক অনন্য প্ৰতিভাৰ গৰাকী তেওঁ নাম প্ৰবীৰ গগৈ। শিল্পীগৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বহু ভাস্কৰ্য। জিলাখনৰ বহু ধৰ্মীয় অনুষ্ঠানকে ধৰি বিদ্যালয় মহাবিদ্যালয়ত এতিয়া জিলিকি ৰৈছে শিল্পীগৰাকীৰ নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠা ভাস্কৰ্যসমূহে। নাচনী, খুলীয়া, ঢুলীয়া, বাঘ, সিংহ, ড্ৰেগন, বুদ্ধ, গান্ধীজী, অসম গৌৰৱ, এশিঙীয়া গড়, গৰু, জিৰাফকে ধৰি বিভিন্ন ভাস্কৰ্য নিৰ্মাণ কৰা এইগৰাকী শিল্পীয়ে জিলাখনলৈ কঢ়িয়াই আনিছে সুনাম। সৰুৰে পৰাই অভিনয়ৰ সৈতে জড়িত গগৈয়ে বৰ্তমান ব্যক্তিগত খণ্ডৰ এগৰাকী শিক্ষক হিচাপে কৰ্মৰত। কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ আধুনিক পদ্ধতিৰে বিভিন্ন সৰু বৰ ভাস্কৰ্য নিৰ্মাণ কৰি বিশেষভাৱে চৰ্চিত হৈ পৰা ভাস্কৰ্য শিল্পী গগৈয়ে 2-1 নিবনুৱা যুৱকক দিছে কৰ্মসংস্থাপন। উচ্চতা অনুসৰি ভাস্কৰ্যসমূহৰ বিক্ৰীৰ মূল্য যদিও পৃথক, ন্যূনতম 40,000 পৰা 50,000ত বিক্ৰী কৰি বছৰি প্ৰায় 10 লক্ষাধিক টকা উপাৰ্জন কৰে গগৈয়ে। মোৰ নাম প্ৰবীৰ গগৈ। প্ৰায় 2011ৰ পৰা এই কৰ্মৰ লগত জড়িত। কিমানমান নিৰ্মাণ কৰিছে এতিয়ালৈকে? এতিয়ালৈকে প্ৰায় 70ৰো অধিক এনেধৰণৰ ভাস্কৰ্য নিৰ্মাণ কৰা হৈছে। মই ঘুগুহাদলত আমি নিৰ্মাণ কৰিছিলোঁ। প্ৰায় 4 ভাগ ড্ৰেগন আছে তাত, লগতে গোগামুখত কিছুমান কাম কৰা হৈছে। তাত এটা নামঘৰত আমি গোটেই তাৰ যিটো ভিতৰৰ কাম কিছুমান আছিলে সেই কামবিলাক কৰা হৈছে। সেই তেনেধৰণে ইয়াৰ কোনো আনুষ্ঠানিক শিক্ষা নাই, মানে কৰ্মটো কৰি ভাল লাগে। আৰু লগতে ধেমাজি কেইবাজনো ব্যক্তি আছে প্ৰয়াত আমাৰ সুনীল গুপ্তাদেৱ আছিলে বা আমাৰ সূৰ্য বৰুৱাদেৱ আছে। তেওঁলোকে এই কামৰ লগত জড়িত, তেওঁলোকৰ কামবিলাক দেখি থাকোঁ, ভাল লাগে। লগতে এটা হেঁপাহ আছিলে এনেধৰণে কিছুমান কাম কৰাৰ। তেনেকৈ জিলাত এনেধৰণৰ এখন বজাৰ হৈ উঠা নাই।
হৈছে, কামবিলাক হৈছে। আমাৰ সূৰ্য বৰুৱাদেৱে তেখেতেও কামবিলাক কৰি আছে। লগতে আগতে সুনীল কলিতাদেৱে কৰিছিলে, সেই সময়ততো নাজানো কেনেকুৱা বজাৰ আছিলে। এতিয়া বৰ্তমান বিভিন্ন অকল ইয়াতে বুলিয়ে নহয় বা আমাৰ এই অঞ্চলতে নহয়, বাহিৰত কিছুমান ওচৰ পাজৰে ধেমাজিত কিছুমান এনেধৰণৰ কাম চলি আছে। কিন্তু যিখিনি কৰা হয় সেইখিনিয়ে মোৰ লগতো আৰু দুজনমান আছে। ধৰক আমাৰ কেশৱ গগৈ নামৰ এজন ব্যক্তি আছে, তেওঁ ইয়াত মোৰ লগতে জড়িত হৈ আছে, আমি কাম কৰি আছোঁ। আৰু তেনে তেওঁলোকৰ পৰিয়ালটো চলি থাকিবলৈ হয় বা তেনেকৈ আমি কিবা এটা পাওঁ আৰু ইয়াৰ পৰা। সৰোবৰ হয় যে মানে কি তাত ধৰক তাৰ কিমান উচ্চতা হয় বা কিমান ডাঙৰ হয় তাৰ ওপৰত নিৰ্ভৰ কৰে। ধৰক এনেকুৱা এটা ভাস্কৰ্য হ'লে প্ৰায় 30-40 হাজাৰৰ ওপৰ হৈ যায়। কিন্তু তাৰ লগতে কিছুমান কথা থাকে যে তেওঁলোকক কি মেটেৰিয়েল লাগে, ধৰক মানে ফাইবাৰ লাগে নেকি বা কংক্ৰিটৰ লাগে নেকি, তেতিয়াহ'লে তাৰ দাম দৰবিলাক অলপ মানে কি বেলেগ বেলেগ হয় আৰু। এনেধৰণৰ ক'বলৈ গ'লে প্ৰায় শতাধিক অধিক হ'ব। এনেধৰণৰ ডাঙৰ বুলি ক'বলৈ গ'লে ধৰক এনেকৈ লাইফ চাইজৰ বুলি ক'বলৈ গ'লে আছে প্ৰায় মানে কি 60-70টামান তেনেকুৱা মানে লাইফ চাইজৰ কিছুমান বনোৱা হৈছে। তাৰ ভিতৰত আমাৰ ধেমাজি মহাবিদ্যালয়ত নিৰ্মাণ কৰা হৈছে মহাত্মা গান্ধীৰ যিটো ভাস্কৰ্য, লগতে আমাৰ অসমৰ পৰিচয় এশিঙীয়া গঁড়, লগতে শংকৰদেৱ বিদ্যালয়তো আছে কিছুমান তেওঁলোকৰ শিশু বাটিকাৰ যিখন এখন বনাইছিলে, তাৰ বাবে যিখিনি ভাস্কৰ্য প্ৰয়োজন হৈছিলে সেইখিনি আমি বনাইছিলোঁ। আচলতে আহি তেওঁলোকে কেনেধৰণে তেওঁলোকে আমাক কয় যে এনেকুৱা এটা ভাস্কৰ্য লাগে, সেই তাৰ ওপৰত নিৰ্ভৰ কৰি ভাস্কৰ্যবিলাক বনাই দিয়া হয়। আপুনি ধেমাজিতে দিছেনে ধেমাজি জিলাৰ বাহিৰলৈও প্ৰেৰণ কৰিছে? এতিয়ালৈকে ধেমাজিৰ বাহিৰত বুলি তেনেকৈ যোৱা নাই। ধৰক গোগামুখলৈকে গৈছে, অঞ্চলৰ গোগামুখ বা ধেমাজি। আচলতে আগৰ পৰাই মই এনেধৰণৰ মূৰ্তি কিছুমান নিৰ্মাণ কৰি আছিলোঁ। প্ৰথম অৱস্থাত বাঁহৰ কিছুমান সৰুতে কাটি তেনেধৰণে কৰিছিলোঁ। তাৰপাছতে যেতিয়া নাটক কৰিবলৈ ধৰিলোঁ, সেই নাটক কৰাৰ পাছতে আমাক শিকাইছিলে যে কেনেধৰণে মুখাটো নিৰ্মাণ কৰে। সেই সময়ত আমাৰ মাজুলীৰ পৰা আহি তেওঁলোকে শিকাইছিলেহি। আৰু তাৰপাছতে মই ভাবিলোঁ যে এনেধৰণে কংক্ৰিটে কৰিব পাৰি, তেনেধৰণে কৰিলোঁ। আৰু অনুপ্ৰেৰণা বুলি ক'বলৈ গ'লে সেই আমাৰ সুনীল কলিতাদেৱ আছে বা আমাৰ সূৰ্য বৰুৱাদেৱ আছে। আৰু আটাইতকৈ উল্লেখনীয় বিষয় যে আমাৰ শ্ৰীমতী, কাৰণ মানে প্ৰতি মুহূৰ্ততে কিবা এটা কৰি থাকিলে তেওঁ সদায় কাষত থাকে, তেওঁ সদায় মানে কি মোক অনুপ্ৰেৰণা কৰি থাকে যে আমাৰ কৰিব লাগে তেনেধৰণে। অলপ ডাঙৰ স্কেলত কিছুমান কাম কৰিব পাৰি ধৰক, কাৰণ আমি যিবিলাক কৰি আছোঁ সেইবিলাক সৰু স্কেলত কামবিলাক হৈ আছে। তেতিয়া আমি ডাঙৰ স্কেলত বা ডাঙৰকৈ কিবা এটা কৰিবলৈ আমাৰ ভাল হ'ব। কাৰণ আমি যেতিয়া দেখিছোঁ যে মানে কি এতিয়া যিবিলাক বস্তুৰ প্ৰয়োজন হয় সেই বস্তুবিলাকৰ দামবিলাক বহুত বেছি হৈ যায়। ফাইবাৰৰ যেতিয়া আমি কাম কৰোঁ, ফাইবাৰৰ কাম কৰিবলৈ যাওঁতে ফাইবাৰৰ মেটেৰিয়েলছৰ হওক বা তাৰ ইকুইপমেণ্ট হওক বা মেচিনেৰী যোনটো বস্তু হয় সেইবিলাকৰ দামবিলাক বহুত বেছি হয়। তেতিয়া যদি চৰকাৰৰ ফালৰ পৰা কিবা এটা পোৱা যায় তেতিয়াহ'লে পাৰি। কিন্তু ইয়াৰ বাহিৰে আচলতে মই এজন শিক্ষক, এখন ব্যক্তিগত
ব্যুৰ ৰিপৰ্ট অসম টুডে।